নমস্কাৰ আপোনালোকে চাই আছে তাজিবু টেকনলজি ইউটিউব চেনেল। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে দীপাৱলী পৰ্যন্ত দেশৰ 80 কোটি মানুহে লাভ কৰিব বিনামূলীয়া ৰেচন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। দেশবাসীক বিনামূলীয়া ভেকচিন দিয়াৰ লগতে দীপাৱলী পৰ্যন্ত দেশৰ 80 কোটি লোকলৈ বিনামূলীয়াকৈ ৰেচন প্ৰদান কৰাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰ কৰোনাৰ দ্বিতীয় ৱেভৰ বাবে মে আৰু জুন মাহলৈ এই আঁচনি সম্প্ৰসাৰণ কৰা হৈছিল, কিন্তু কৰোনা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দীপাৱলী পৰ্যন্ত এই আঁচনি আগবঢ়াই নিব কেন্দ্ৰীয় চৰকাৰে। 80 কোটি দেশবাসীলৈ বিনামূলীয়া ৰেচন প্ৰদান কৰা হ'ব যাতে দেশৰ কোনো লোকে ভোকত দিন কটাবলগীয়া নহয়। ভেকচিনক লৈ বহু বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছিল, কিন্তু ভাৰতত সফলভাৱে কৰোনাৰ টীকাকৰণ চলিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভেকচিন আমাৰ বাবে সুৰক্ষা কৱচ। মেডিকেল অক্সিজেনৰ 10 গুণ বৃদ্ধি কৰা হৈছে। কৰোনা ৰোধৰ বাবে তৎপৰতাৰভাৱে কাম কৰা হৈছে। দেশত স্বাস্থ্য সুৰক্ষাৰ বাবে সুস্পষ্ট আন্তঃগাঁথনি গঢ়ি তোলা হৈছে। লগতে লক্ষ্য আৰু নীতি সুস্পষ্ট আৰু সুপৰিকল্পিত হ'লে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰি। মেক ইন ইণ্ডিয়া দুটাকৈ ভেকচিন মুকলি হ'ল। দেশত এতিয়ালৈকে 23 কোটিতকৈ অধিক ভেকচিন ড'জ প্ৰদান কৰা হ'ল। শিশুৰ বাবে দুটা ভেকচিন ট্ৰায়েল জোৰদাৰ গতিত চলি আছে। মঙলবাৰে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত প্ৰকাশ পাব পৰীক্ষাৰ SOP। মঙলবাৰে চূড়ান্ত হ'ব মেট্ৰিক আৰু HS পৰীক্ষাৰ SOP। কোভিড সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে 15 বা 16 জুনত পৰীক্ষাতে লাভ কৰিব ভাল খবৰ। বুদ্ধিজীৱী সংগঠন, স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ বোৰ্ডৰ সৈতে মঙলবাৰে দিনৰ 11 বজাত জনতা ভৱনত বৈঠক শিক্ষামন্ত্ৰীৰ। বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা মুখ্যমন্ত্ৰীৰ। ইপিনে ছাত্ৰ সংগঠন NSUকে ধৰি একাংশ টুইটাৰত 1 মিলিয়নৰো অধিক টুইটাৰে চৰকাৰে পৰীক্ষা বাতিল কৰাৰ বাবে দাবী জনাইছিল। বহুতে চৰকাৰৰ শীঘ্ৰেই পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত প্ৰকাশ কৰাৰ বাবে অনুৰোধ জনাইছিল। তেনে সময়তে চৰকাৰে লৈছে এই পদক্ষেপ। চলিত মাহতে চুক্তি BTR চুক্তি স্বাক্ষৰকাৰী প্ৰস্তাৱিত কাৰ্বি চুক্তিক জনালে আদৰণি। চলিত মাহতে কাৰ্বি বিদ্ৰোহী সংগঠনসমূহৰ সৈতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে শান্তি চুক্তিত স্বাক্ষৰ কৰিব। প্ৰস্তাৱিত কাৰ্বি শান্তি চুক্তিক লৈ এতিয়া পাহাৰৰ ৰাইজে উদ্গ্ৰীৱ হৈ থকাৰ সময়তে BTR চুক্তিত স্বাক্ষৰকাৰীসকলে আদৰণি জনাইছে কাৰ্বি চুক্তিক। কাৰ্বি বিদ্ৰোহী সংগঠনসমূহৰ সৈতে ভাৰত চৰকাৰে অসম চৰকাৰৰ সহযোগত চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু। এই কথা বিগত 3 জুনত নতুন দিল্লীত আয়োজিত সংবাদমেলত সদৰি কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে এই সন্দৰ্ভত সকলো প্ৰস্তুতি সম্পন্ন কৰিছে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে। এই হিচাপত চলিত মাহতে স্বাক্ষৰিত হ'ব কাৰ্বি শান্তি চুক্তি। কাৰ্বি শান্তি চুক্তিৰ প্ৰসংগত BTR চুক্তিত স্বাক্ষৰ কৰা পূৰ্ব NDFBৰ অধ্যক্ষ তথা বৰ্তমানৰ UPPLৰ বিধায়ক আৰু BTRৰ উপ-মুৰব্বী গোবিন্দ বসুমতাৰীয়ে ভৈয়ামৰ দৰে পাহাৰতো শান্তি চুক্তি পোষকতা কৰে। ইয়াৰ লগতে উল্লেখ কৰিছে যে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বৰুৱাই প্ৰস্তাৱিত কাৰ্বি শান্তি চুক্তিক আদৰণি জনাইছে। পাহাৰ বড়ো ৰাইজকো উপযুক্ত সন্মান দিবলৈ আহ্বান জনায় আৰু ভৈয়ামত বসবাস কৰা কাৰ্বিসকলকো উপযুক্ত সন্মান দিয়াৰ পোষকতা কৰে। সমান্তৰালভাৱে ভৈয়াম জনজাতি কল্যাণ মন্ত্ৰী UG ব্ৰহ্মই প্ৰস্তাৱিত কাৰ্বি শান্তি চুক্তিয়ে পাহাৰত স্থায়ী শান্তি আনিব বুলি মত প্ৰকাশ কৰে। পশ্চিমবংগত 10ম আৰু দ্বাদশ শ্ৰেণীৰ চলিত বৰ্ষৰ পৰীক্ষা বাতিল কৰিছে। পশ্চিমবংগ চৰকাৰে সোমবাৰে 7 জুনত COVID-19 মহামাৰীৰ বাবে 10ম শ্ৰেণী দ্বাদশ শ্ৰেণী বোৰ্ড পৰীক্ষা 2021 বাতিল কৰে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে ঘোষণা কৰিছিল যে ৰাজ্য চৰকাৰে পশ্চিমবংগ বোৰ্ড পৰীক্ষা 2021ৰ বাবে এখন বিশেষজ্ঞ কমিটি গঠন কৰিব। মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ বাবে ৰাজ্যিক পৰিষদৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগে নে নালাগে তাৰ পৰামৰ্শ দিবলৈ কমিটিখন গঠন কৰা হৈছিল। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেইবাটাও টুইটৰ জৰিয়তে কৈছিল, আমাৰ সন্তানৰ ভৱিষ্যত আটাইতকৈ ডাঙৰ অগ্ৰাধিকাৰ। এই ক্ষেত্ৰত আমি 2021 চনত 10ম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ বাবে এক বিশেষজ্ঞ কমিটি গঠন কৰিছোঁ। ইয়াৰ পিছতে আজি পৰীক্ষা বাতিল কৰাৰ চূড়ান্ত সিদ্ধান্ত জনোৱা হয়। উল্লেখযোগ্য যে CBSEৰ পৰীক্ষা বাতিলৰ পিছত দেশৰ কেইবাখনো ৰাজ্যত 10ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লৈছে। পণ্ডিচেৰী চৰকাৰে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লৈছে। কোভিডৰ তৃতীয় ঢৌৰ বাবে সাজু স্বাস্থ্য বিভাগ। স্বাস্থ্য বিভাগৰ বৈঠকত মিলিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে COVID-19ৰ সংক্ৰমণৰ সংখ্যা, কিন্তু এতিয়াও আঁতৰা নাই বিপদ। প্ৰথম আৰু দ্বিতীয় ঢৌৰ পিছত ছেপ্টেম্বৰ বা অক্টোবৰ মাহত অহাৰ সম্ভাৱনা আছে কোভিডৰ তৃতীয় ঢৌ, যাৰ বাবে সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে। তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দেওবাৰে নিশা বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু স্বাস্থ্য বিভাগৰ বিষয়ববীয়াসকল। ৰাজ্যৰ হাস্পতালসমূহত তৃতীয় ঢৌৰ বাবে প্ৰয়োজনীয় সামগ্ৰী মজুত থকা সম্পৰ্কত বুজ লয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোন হাস্পতালত কিমান অক্সিজেন প্ৰয়োজন, কোন কিমান বেড ৰোগীৰ বাবে প্ৰয়োজন, এই সকলোবোৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। স্বাস্থ্য বিভাগে কোভিডৰ তৃতীয় ঢৌৰ পূৰ্বে গুৱাহাটীৰ DRDOৰ 2খন চিকিৎসালয়ৰ কাম সম্পন্ন কৰি তুলিছে। ইতিমধ্যে সম্পন্ন হৈছে GMCHৰ পাৰ্কিঙৰ চিকিৎসালয়ৰ কাম।
পূৰ্ণোদ্যমে চলি আছে সৰু সজাৰ কাম 10 জুনত কোভিড ৰোগীৰ বাবে মুকলি কৰি দিয়া হ'ব সৰু সজাৰ চিকিৎসালয় দুখন চিকিৎসালয়ত মুকলি হোৱাৰ পিছত লাহে লাহে MMCHৰ আৰু আন চিকিৎসালয়সমূহ মুকলি কৰি দিয়া হ'ব সাধাৰণ ৰাইজৰ বাবে উল্লেখযোগ্য যে অসমত ভ্যাকচিনৰ নাটনি শীঘ্ৰে দূৰ হ'ব বুলি প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ইফালে ব্যক্তিগত চিকিৎসালয়ৰ নিৰ্দেশনাৰ ক্ষেত্ৰত তেওঁ কয় যে ব্যক্তিগত চিকিৎসালয়ৰ সম্পৰ্কে যিদিনা নিৰ্দেশনা দিয়া হৈছে তেতিয়াৰ পৰা প্ৰযোজ্য হৈছে পূৰ্বৰ পৰা ভৰ্তি হৈ থকা ৰোগীৰ মাচুল সম্পৰ্কে চিকিৎসালয়ত নিজে বিবেচনা কৰিব তেনে কোনো নিৰ্দেশনা চৰকাৰে দিয়া নাই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী ডিএ সন্দৰ্ভত ডাঙৰ খবৰ শীঘ্ৰে কৰ্মচাৰী লাভ কৰিব পাৰে দুগুণ লাভ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ অতি শীঘ্ৰেই সোনকালে লাভ কৰিব সোনকালে লাখ লাখ কৰ্মচাৰী দুগুণ লাভ কৰিব অৰ্থাৎ ডিএ বৃদ্ধি কৰাৰ লগতে মূল্যাংকন কৰা হ'ব যাৰ পিছত তেওঁলোকৰ দৰমহা আৰু বৃদ্ধি হ'ব পদোন্নতিও থাকিব কৰ্মচাৰীসকলৰ মূল্যাংকন উইণ্ডো খোলা হৈছে মূল্যাংকন উইণ্ডোসমূহে 30 জুনলৈকে খোলা থাকিব 30 তাৰিখলৈ সকলো কৰ্মচাৰীয়ে তেওঁলোকৰ স্ব-মূল্যায়ন প্ৰপত্ৰ পূৰণ কৰিব লাগিব আৰু সময়মতে দাখিল কৰিব লাগিব বাৰ্ষিক প্ৰদৰ্শনৰ মূল্যায়নৰ প্ৰতিবেদনৰ APAR অধীনত মূল্যাংকন কৰা হ'ব সকলো কেন্দ্ৰীয় কৰ্মচাৰী এই মূল্যাংকন চক্ৰত জড়িত থাকিব মূল্যাংকন উইণ্ডো বৰ্তমান গ্ৰুপ A গ্ৰুপ B গ্ৰুপ C কৰ্মচাৰীসকলৰ বাবে খোলা আছে সমগ্ৰ দেশতে বিয়পি পৰা কৰোনা দ্বিতীয় ঢৌৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কয় যে কামটো 2021 চনৰ 31 ডিচেম্বৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে তাৰ পিছত মূল্যাংকন আগবঢ়োৱা নহ'ব যোৱা বছৰৰ আৰম্ভণিতে চৰকাৰে 2019 আৰু 20 বৰ্ষৰ বাবে কেন্দ্ৰীয় কৰ্মচাৰীসকল APAR তাৰিখ বৃদ্ধি কৰিছিল SPARROW পৰ্টেলৰ জৰিয়তে কৰিব লগা কাম চৰকাৰে CSS, CSSS আৰু CSCS কেডাৰ গ্ৰুপ A, B আৰু C বিষয়াসকলৰ মূল্যাংকনৰ কাম আৰম্ভ কৰিছে স্পেৰো পৰ্টেলৰ অধীনত 2020 আৰু 21 বৰ্ষৰ বাবে মূল্যাংকন কৰিব লাগিব কেন্দ্ৰীয় কৰ্মচাৰীসকলক অনলাইন প্ৰপত্ৰ প্ৰদান কৰা হৈছে এতিয়া বৃদ্ধিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কৰ্মচাৰীসকলে 30 দিনৰ ভিতৰত তেওঁলোকৰ প্ৰপত্ৰ প্ৰতিবেদনৰ বিষয়ৰ ওচৰত দাখিল কৰিব লাগিব গোটেই প্ৰক্ৰিয়াটো 31 ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব জুলাইৰ ভিতৰত দৰমহা বাঢ়িব পাৰে আপোনাক কওঁ যে কৰ্মচাৰীসকলৰ এতিয়া 17% হাৰত ডিএ পৰিশোধ কৰে যি 11% পৰা 28% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ইয়াৰ ফলত তেওঁলোকৰ দৰমহা যথেষ্ট বৃদ্ধি হ'ব আনহাতে কৰ্মচাৰীসকলে 2 বছৰ প্ৰত্যক্ষ ডিএৰ সুবিধা লাভ কৰিবলৈ গৈ আছে কিয়নো 2020 চনৰ জানুৱাৰীত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ডিয়াৰনেছ এলায়েন্স যেটো কোৱা হয় ডিএ 4% বৃদ্ধি পাইছিল তাৰ পিছত 2020 চনৰ জুন মাহত 3% বৃদ্ধি পাইছিল এতিয়া 2021 চনত জানুৱাৰীত ডিএ পুনৰ 4% বৃদ্ধি পাইছে অৰ্থাৎ মুঠ 28% SP আনন্দ মিশ্ৰৰ কৃত্ৰিম জনপ্ৰিয় ইমেজৰ NI তদন্তৰ প্ৰয়োজন প্ৰাক্তন সাংসদ ৰমেন ডেকাই কিয় উজাৰিলে ক্ষোভ সোশ্যাল মিডিয়াত শেহতীয়াকৈ ব্যাপকভাৱে চৰ্চিত হৈছে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰক্ষীৰ বিষয়াগৰাকী সততাক বহুতে প্ৰশংসা কৰা দেখা গৈছে ধুবুৰীৰ পৰা বদলি হৈ নগাঁৱলৈ অহাৰ পিছৰে পৰা সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰক্ষী অধীক্ষকগৰাকী কেইবাটাও ভিডিঅ' কিন্তু শেহতীয়াকৈ আনন্দ মিশ্ৰৰ সন্দৰ্ভত মংগলদৈ প্ৰাক্তন সাংসদ ৰমেন ডেকা সোশ্যাল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰক্ষী বিষয়াগৰাকীৰ জনপ্ৰিয়তা কৃত্ৰিম আৰু সংবাদ মাধ্যমৰ সৃষ্ট বুলি অভিহিত কৰি ক্ষোভ উজাৰিছে প্ৰাক্তন সাংসদগৰাকী লগতে বিচাৰিলে NI তদন্ত আনন্দ মিশ্ৰ ধুবুৰীৰ আৰক্ষী অধীক্ষক হিচাপে থকাৰ সময়ছোৱাৰ উচিত তদন্ত বিচাৰিলে প্ৰাক্তন সাংসদগৰাকীৰ মতে উচিত তদন্ত হ'লে বহু ৰহস্য পোহৰলৈ আহিব উল্লেখ্য যে ধুবুৰীত আৰক্ষী অধীক্ষক হিচাপে 10 মাহ কৰ্মৰত আছিল IPS আনন্দ মিশ্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আগন্তুক সময়ছোৱাত অত্যাধিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ পৰা বৰ্তমানলৈকে লোৱা কেতবোৰ সিদ্ধান্তই এতিয়া এই প্ৰশ্নৰ অৱতাৰণা কৰিছে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ শৰ্মাই তেওঁৰ প্ৰথমখন কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম সিদ্ধান্ত আছিল প্ৰতিজন মন্ত্ৰীকে অতি কমে 2খন জিলাৰ অভিভাৱকৰ দায়িত্ব প্ৰদান কৰা 1 লাখ নিবনুৱক চাকৰি প্ৰদান কৰা মাইক্ৰ' ফাইনেন্সৰ ঋণ পৰিশোধ কৰা বিবেচনাৰ বাবে কেবিনেট মন্ত্ৰী অশোক সিংঘালক সভাপতি হিচাপে লৈ কমিটি গঠন NRLত অসম চৰকাৰৰ বিনিয়োগ 26% বৃদ্ধি আৰু ৰাজ্যৰ কোভিড সৃষ্ট পৰিৱেশৰ ওপৰত গুৰুত্ব প্ৰদানেই আছিল এক কেবিনেট মূল সিদ্ধান্ত ইয়াৰ উপৰি মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ প্ৰশাসনৰ মূল কেন্দ্ৰ জনতা ভৱনত 24 ঘণ্টা সক্ৰিয় কৰি ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমখন কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তবোৰ কাৰ্যকৰীকৰণত আগন্তুক সময়ত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নিশ্চিত হৈ পৰিছে মুখ্যমন্ত্ৰী শৰ্মা প্ৰথমখন কেবিনেট বৈঠকত আটাইতকৈ বৃহৎ ঘোষণা কৰিছিল 1 লাখ নিবনুৱক চাকৰি প্ৰদান কেবিনেটৰ এই সিদ্ধান্ত ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱকলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে আগন্তুক 3 মাহৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা কিন্তু কোভিডৰ
এই জটিল পৰিস্থিতিৰ মাজত এই নিযুক্তি প্ৰক্ৰিয়া কিমান দূৰ ফলপ্ৰসূ হ'ব সেয়া সন্দেহৰ বিষয়। ৰাজ্যত বৰ্তমান কৰোনা সংক্ৰমণ ভয়াৱহতাৰ পৰা ৰাজ্যবাসীক উদ্ধাৰ প্ৰচেষ্টাত ব্ৰতী হৈ থকা ৰাজ্য চৰকাৰে কোভিডৰ দ্বিতীয় লহৰৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ চেষ্টা চলাই থকাৰ মাজতে বিশেষজ্ঞই দাবী কৰিছে অতি সোনকালে আহিব কৰোনাৰ তৃতীয় লহৰ। কৰোনা এই তৃতীয় লহৰে কিশোৰক অধিক ক্ষতি কৰিব। যুগ্ম অযুগ্ম ৰোল নম্বৰে শিক্ষাৰ্থী নিয়ন্ত্ৰণ কমিটি গঠনৰ পৰামৰ্শ। কোভিড সৃষ্ট পৰিস্থিতিত নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিশুসকলক কেনেদৰে শিক্ষা প্ৰদান কৰিব পৰা যাব তাৰ এক পৰিকল্পনা যুগুত কৰিছে শিক্ষামন্ত্ৰীয়ে প্ৰেৰণ কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি আনোৱাৰ হুছেইন আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে এক বিজ্ঞপ্তিত কয় যে প্ৰাথমিক বিদ্যালয়ৰ কৰোনা কালৰ শিক্ষা যদিহে উচ্চ পৰ্যায়ৰ বিদ্যালয়ৰ দৰে একে চিন্তাৰ নীতি নিৰ্ধাৰণ কৰা হয় তেন্তে কেতিয়াও শিক্ষাৰ্থী উপকৃত নহ'ব। যিহেতু শিশুৰ সুৰক্ষাৰ স্বাৰ্থত কৰোনা সংক্ৰমণ আৰম্ভণি হ'লেই প্ৰাথমিক বিদ্যালয় বন্ধ কৰিব লগা হয় বা সংক্ৰমণ কৰিবলৈ কমিলেও সকলোৰে অন্ততে প্ৰাথমিক বিদ্যালয় খোলাৰ অনুমতি দিব পৰা হয়। গতিকে বিদ্যালয় খুলিবলৈ পৰা আৰু বন্ধ ৰাখিব লগা দিন হিচাপে দুটা পৰ্যায়ত বিভক্ত কৰিহে পৰিকল্পনা গ্ৰহণৰ প্ৰয়োজন আছে।